নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। কালি পুৱা 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত কিবা আপডেট কৰিবলগীয়া আছে বা পিএম কিষাণৰ কিবা সমস্যা হৈ আছে তেনে ক্ষেত্ৰত আজিৰ দিনৰ ভিতৰতে আপোনালোকে সকলোখিনি সমস্যা সমাধান কৰক। অন্যথা কালি পুৱা 10 বজাৰ লগে লগে আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। লাখ লাখ মহিলাকৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত নাই নতুনকৈ কৰিব পাৰিব আবেদন। যিসকলে একাউণ্টত টকা পোৱা নাই নতুনকৈ অতি শীঘ্ৰে কৰক আবেদন, অন্যথা আপুনি টকা নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেকুৱা খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম সবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট, সকলো সাৱধান হওক। গোৱালপাৰাবাসী, বৰপেটা, বজালী, নলবাৰী, কেৱল ইয়াই নহয় কামৰূপ গ্ৰাম্য, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দিৰ জনতাই অতি শীঘ্ৰে জাৰি কৰা হৈছে এলাৰ্ট আৰু সকলোৱে সাৱধান হৈ থাকক। শোণিতপুৰ, নগাঁও, বিশ্বনাথ, গোলাঘাট, লখিমপুৰ, কেৱল এয়াই নহয় মাজুলী, যোৰহাট, শিৱসাগৰ, ধেমাজিত জাৰি কৰা হৈছে এলাৰ্ট। ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট। কোকৰাঝাৰ, চিৰাং, ধুবুৰী, বঙাইগাঁৱত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। চ' বন্ধু বান্ধৱীসকল, আপোনাৰ জিলা বা অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা? কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰিছে এলাৰ্ট। এইকেইখন জিলাত বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনা আছে। বৰ্তমান আপোনাৰ দিনৰ পৰিস্থিতি কেনেকুৱা অঞ্চলত নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ কোটি কোটি বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এতিয়াৰ পৰা টোল গেটত ৰৈ আপুনি আদায় দিব নালাগে টোল কৰ। এই বছৰৰ বাবে মাত্ৰ 3000 টকাৰ ফাষ্টেগ ৰিচাৰ্জ কৰক আপুনি, আৰু 3000 টকা ৰিচাৰ্জ কৰিলেই 200টা যাত্ৰা কৰিব পাৰিব। কেৱল এয়াই নহয়, 3000 টকাৰে আপুনি লাভ কৰিব বাৰ্ষিক পাছ। কেৱল ব্যক্তিগত বাহনত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। 3000 টকাত পাৰ হ'ব পাৰিব 200টা টোল গেট। এই বছৰৰ বাবে 3000 টকাৰে ফাষ্টেগ ৰিচাৰ্জ কৰক আৰু আপুনি লাভ কৰক এই বছৰৰ বাবে বাৰ্ষিক ফ্ৰী। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, তেওঁলোকে প্ৰকৃতি ধ্বংস কৰিছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিৰোধী দলপতিয়ে পত্ৰ লিখিলেও বন্ধ নহয় উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। গোৱালপাৰাত পুনৰ চলিব উচ্ছেদ। প্ৰথমটো উচ্ছেদ অভিযান ইতিমধ্যে অন্ত পৰিছে। গোৱালপাৰাৰ ৰাক্ষসনী পাহাৰত পুনৰ চলিব উচ্ছেদ। 2 এদিনতে মুখ্যমন্ত্ৰী যাব উচ্ছেদ স্থললৈ। 500 বিঘা মাটিৰ এখন বিল কৰিছিল দখল আৰু অৱশেষত সেয়াত উচ্ছেদ কৰা হৈছে। তেওঁলোকে প্ৰকৃতি ধ্বংস কৰিছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাত আহিব আৰু আহি পুনৰ ৰাক্ষসনীত উচ্ছেদ অভিযান কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নাৰী সবলীকৰণ লক্ষ্যৰে 37,02,000 মহিলাক অৰুণোদয় আঁচনিৰ জৰিয়তে মাহিলী 1250 টকাকৈ প্ৰদান কৰা হয়। কিন্তু এই মাহত বহুতো হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰা নাই। আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানে, আগতে কিন্তু চৰকাৰে নতুনকৈ যিসকল হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছিলে সেইসকল মিলি প্ৰায় 44 লাখ মহিলাক চৰকাৰে প্ৰদান কৰিছিল 1250 টকাকৈ। কিন্তু এতিয়া 37 লাখ হৈছে। কেইবা লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা, আৰু তাৰ বাবে বহুতো হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই 30 দিনৰ পূৰ্বে নতুনকৈ কৰিব লাগিব আবেদন। যেতিয়ালৈকে আপুনি নতুনকৈ আবেদন নকৰিব তেতিয়ালৈকে আপোনাৰ একাউণ্টত চৰকাৰৰ টকাটো ট্ৰান্সফাৰ নকৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে। অতি শীঘ্ৰে আপুনি যোগাযোগ কৰক পঞ্চায়ত বা ব্লক লৈ, আৰু তাতে সম্পূৰ্ণখিনি তথ্য জানিব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পিএম কিষাণ যোজনাৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। কেতিয়া পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা সোমাব আপোনাৰ একাউণ্টত? When will the 20 installment be released? কেতিয়া চৰকাৰে ৰিলিজ কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি? The 20 installment of the PM Kisan Samadhi schemes. So অতি শীঘ্ৰে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা ডিপজিট ইনটু ফাৰ্মাৰ একাউণ্ট অন June 20।
সো পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 20 জুনত পুৱা 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ একাউণ্ট কিন্তু দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব এই ধনৰাশি যদি কিবা সমস্যা হৈ আছে আপোনাৰ একাউণ্টত অতি শীঘ্ৰে সমাধান কৰি লৈ লওক বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'